এইখন টাটা জেছখন মই আনিছিলোঁ পৰহি আগদিনাখন আনিছিলোঁ গাড়ীখন আনাৰ ভিডিঅ'টো আপোনালোকক মই দেখাইছিলোঁ চাইছিলে সো গাড়ীখন আনাৰ পাছত মই আপোনালোকক কৈছিলোঁ যে মই ডিটেইলছত ভিডিঅ' এটা বনাম তেতিয়া আপোনালোকে বুকিং কৰিব পাৰিব এতিয়া নালাগে বুকিং কৰিব তেনেকৈ কৈছিলোঁ তাৰ মূল কাৰণটো হৈছে গাড়ীখন মই আনি পেলাই নেদেখা নিচিন্তাকৈ বুকিং কৰি দিয়াটো একেবাৰে গ্ৰহণযোগ্য কথা নহয় ময়ো বিচাৰোঁ যে খুটি নাতি মাৰি এটা বস্তু দেখাওঁ তাৰপিছত আপোনালোকে গাড়ীখন ভালকৈ চাওক তাৰপিছত বুকিং কৰক সেইটো ময়ো বিচাৰোঁ দেই কিন্তু প্ৰত্যেকখন গাড়ীতে তেনেকুৱা নহয়গৈ তাৰ আগতে আপোনালোকে ভিডিঅ'টো চাই ডাইৰেক্ট বুকিঙে কৰি দিয়ে মানে গাড়ীখন আনা ভিডিঅ'টো চাই বুকিঙে কৰি দিয়ে চ' তেনেকুৱা হৈ থাকে এইখনৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল গাড়ীখন মই ডিটেইলছৰ ভিডিঅ' বনাব নাপালোঁ তাৰ আগতে বুকিং হৈ গ'ল বুকিং মই নল'লোহেঁতেন কিয় ল'ব লগা হ'ল মই আগতে i20 এখন চেল কৰিছিলোঁ সেই i20খনৰ বাইদেউ এগৰাকীয়ে ল'ব নাপায় সেই i20খন বহুত বেয়া পাইছিলে মোক বহুত বেছি বেয়া পাইছিলে আৰু মই তেতিয়া বাইদেউজনীক মই কথা দিছিলোঁ যে নেক্সট টাইম এনেকুৱা কোৱালিটিৰ গাড়ী আহিলে মই আপোনাক দিমেই দিম সেইদিনাখন মই কথা দিছিলোঁ সেই বাইদেউগৰাকীক তেতিয়া বাইদেউগৰাকীয়ে ল'ব নোৱাৰাৰ কাৰণটো আছিল এটা সময়তে দুজন কাষ্টমাৰ একেবাৰে লাগি গৈছিলে গতিকে ইজনেও লয় বাইদেউগৰাকীও লয় সিজনেও লয় দুইজনৰ ভিতৰত মই দুইজনকে লাগে আৰু গাড়ী হ'ল এখন গাড়ী দুজন মানুহক কেতিয়াও দিব নোৱাৰোঁ গতিকে এজনে লৈ ল'লে বাইদেউগৰাকীয়ে বেয়া পালে মই তেতিয়া কৈছিলোঁ যে বাইদেউ বেলেগ এনেকুৱা ৰেঞ্জৰ এনেকুৱা ভাল কোৱালিটিৰ গাড়ী আহিলে মই আপোনাক দি দিম সেইটো মতে কথা হ'ল আৰু তাৰ পাছতে মোৰ মোবাইলটো পৰি পেলাই ভাঙি নাম্বাৰবিলাক নাইকিয়া হ'ল কণ্টেক্ট নাইকিয়া হ'ল মই বেলেগ এটা মোবাইল ছেকেণ্ড হেণ্ডকৈ লৈছিলোঁ সেইবিলাক আপোনালোকক জনাইছোঁৱে দেখাইছোঁৱে বাৰু চ' বাইদেউৰ লগত কণ্টেক্টো নাথাকা হ'ল আৰু বলখনো টাটা বলখন আহিল তেনেকৈ সেইখন ভাল গাড়ী আহিয়ে আছিলে মই দিব পৰা নাছিলোঁ কাৰণ মোৰ তেওঁলোকৰ কণ্টেক্ট নাই যেতিয়া এখন গাড়ী মই ভিডিঅ' আপলোড কৰিছিলোঁ জেছখনৰ তেতিয়া বাইদেউজনীয়ে আপলোড কৰাৰ লগে লগে মোক ফোন কৰিলে যে আগৰ গাড়ীখন মই নাপালোঁ কিন্তু এইখন মই ল'মেই ল'ম গতিকে ময়ো নকৰিলোঁ দেই কাৰণ মই বাইদেউক ভাল গাড়ী এখন দিয়া প্ৰতিশ্ৰুতি দিছিলোঁৱে গতিকে এখন মই তেওঁক বুকিংটো লৈ ল'লোঁ 15,000 টকা বুকিং দিছিল মই লগে লগে লৈ ল'লোঁ লৈ মই গাড়ীখন নি বাইদেউহঁতৰ ঘৰত দেখালোঁগৈ দেখাৰ পিছত যেতিয়া অলৰেডি বুকিং হ'লে আৰু বেলেগ মানুহে আকৌ ফোন কৰি থকাতকৈ মই কৈ দিলোঁ যে গাড়ীখন বুকিং হৈছে তেনেকৈ ভিডিঅ'টো আপলোড কৰি দিলোঁ এতিয়া হ'ল মেইন টুইষ্টটো সেই ভিডিঅ'টো চাই পেলাই আজি ৰাতিপুৱা ভাগত আপলোড কৰিছিলোঁ দিনৰ ভাগত আপলোড কৰিছিলোঁ মই দিনটো মানে কামৰ ব্যস্ততাতে কমেণ্টবিলাক চাবই পোৱা নাই এতিয়া মই চাই মানে মোৰ মাথাটো গৰম উঠি গৈছেগৈ বহুতে মেছেজ কৰিছে কমেণ্ট কৰিছে কি এই বোলে এইটো আমাক ঠগালে বোলে আৰু বোলে পইচা ধান্দাত বোলে এনেকৈ দি দিলে গাড়ীখন আৰু কি যে কমেণ্ট কৰি আছে নহয় কথাটো কি হ'ল মানে কি কমেণ্ট মই কি বেয়া কামটো কৰিলোঁগৈ বাইদেউজনীক মই দিয়া প্ৰতিশ্ৰুতিটো মই ৰক্ষা কৰিলোঁ সেইটোহে কৰিলোঁ আৰু কি কমেণ্ট কৰিলোঁ গাড়ীখন মোৰ এখনেই গাড়ী দিয়কচোন মই চবকেতো দিব নোৱাৰোঁ মই চেষ্টা কৰি আছোঁ ভাল গাড়ী এখন চবকে দিবৰ কাৰণে চেষ্টা কৰি গৈ আছোঁ মই কিন্তু এনেকুৱা কিছুমান কমেণ্টে নহয় মানে মনটো বহুত বেছি দুখ লগাইছে আৰু পইচাৰ লোভ কিবা লোভ এনেকৈ কৈছে আৰে মোৰ পইচাৰ লোভ হোৱা হ'লে এই গাড়ীখন বুকিং হোৱাৰ পাছতো ভিডিঅ' চাই থকা কেইজনে কোনোবা মাজনে গম পাইছেই চাগে বহুত হাই ৰেট 30,000 20,000 টকা বেছিকৈ হাই ৰেটত এখন গাড়ী আকৌ মোক বুকিং কৰিব ধৰিছিলে কিন্তু মই লোৱা নাছিলোঁ মই জাবানত মৰা মানুহ মই সততাত থাকি মৰা মানুহ মই পইচা লোভত মৰা মানুহ নহয় মই পইচাত লোভত মৰা মানুহ হোৱা হ'লে দুনিয়া এক্সিডেণ্ট গাড়ী বেয়া গাড়ী আনি পেলাই মই আপোনালোকক বেছি পেলাই পইচা ল'লোহেঁতেন কিন্তু সেই তাই কোৱালিটিৰ মানুহ মই নহয় গম পাইছে কিন্তু সৰু সুৰাকৈ কিবা এটা কৰি আছোঁ মানে আশা লৈ সপোন লৈ কৰি আছোঁ মানুহক ভাল বস্তু এটা দিয়া ভাল গাড়ী এখন দিয়া সেইটো চেষ্টাকে সদায় চলাই গৈ আছোঁ বেলেগ বেয়া কমেণ্ট নকৰিব মনটো বেয়া নকৰিব মোক অকণ উৎসাহে দিয়ক মানে ডিমটিভেট নকৰিব মই চেষ্টা মোৰ ফালৰ পৰা 100% চেষ্টা চলাই গৈ আছোঁ মই এখন গাড়ী এক্সিডেণ্ট গাড়ী নিকিনো এখন গাড়ী মই ইঞ্জিন বেয়া গাড়ী নিকিনো আৰু মই এটা বস্তু খুটি নাতি মাৰি আপোনালোকক দেখাই দিওঁ সেয়া লাগিলে দৰ্জা চিল হওক গ্লাছ হওক কিবা হওক যাতে নাজানা মানুহখিনি বস্তুটো শিকক যে ছেকেণ্ড হেণ্ড গাড়ীখনৰ কি চাব লাগে কেনেকুৱা কোৱালিটিৰ হ'ব লাগে মই সেইটো চেষ্টা চলাই আছোঁ আৰু আপোনালোকে মোক সেই ঠগবাজি মিছা কিবা কৰি আকৌ মোক মানে ডিমটিভেট কৰি আছে এইটোতো বেয়া হৈছে কথাটো মোৰ মনটো বেয়া লাগিছে যথেষ্ট বেয়া লাগিছে গতিকে বাইদেউগৰাকীক দিওঁতে গাড়ীখন কিয় বেয়া পাইছে আপোনালোকে সেই বাইদেউগৰাকী হৈছে মানে হাজবেণ্ড নাথাকা মানুহ অকলশৰীয়া মানুহ আৰু এই গাড়ীখন মানে ইমান ধুনীয়া গাড়ী যে বাইদেউজনীয়ে লৈ 5-6 বছৰ হাত দিব নালাগে ধুনীয়াকৈ চলাই থাকিব পাৰিব সেইকাৰণে মই চেষ্টা কৰিলোঁ তেওঁক গাড়ীখন দিওঁ তেওঁৱে সুখে শান্তিয়ে চলাই থাকক গতিকে সেইকাৰণে মই দিলোঁ ত' বেয়া কমেণ্ট নকৰিব দিয়ক মনটো বেয়া লাগে আৰু বেয়া কমেণ্ট কৰিলে মোৰ মনটো ভাঙি যাব নহয় মই এনেকৈ ভাল কাম কৰিবলৈ বা ভাল বস্তু এটা দিবলৈ ভাল গাড়ী এখন আপোনালোকক দিবলৈ উৎসাহটো আকৌ নাইকিয়া হ'ব নহয় গতিকে বেয়া কমেণ্ট নকৰিব আৰু মোৰ প্ৰাইচবিলাকো চাবচোন মই পইচা লোভ থকাহেঁতেন মই ইমান ধুনীয়া গাড়ী হাই ৰেটত বেচিলোহেঁতেন কিন্তু মই চবতকৈ ৰিজনেবল মই উচিত মূল্যতকৈ কম দামত দিওঁ গাড়ীখন ভাল কোৱালিটিৰ গাড়ীখন বহুত কম দামতে মই চেল কৰোঁ কাৰণ মোৰ স্মল প্ৰফিট বিগ চেলিং মোৰ ছিষ্টেমটো তেনেকুৱা আৰু চবেই সন্তুষ্ট হওক
সবৰে সন্তুষ্ট হওক আৰু মোৰ নাম হওক, মোৰো আশীৰ্বাদ হওক। কমেণ্টত আপোনালোকে যেনেকৈ আশীৰ্বাদ কৰে আৰু বহুতে ফোন কৰি যিমান ধুনীয়া মোক শুভেচ্ছা দিয়া নহয়, মোৰ মানে বহুত বেছি ভাল লাগে। মানে মই বহুত বেছি উৎসাহ পাওঁ সেইখিনিত। কিন্তু সেই 100টাৰ ভিতৰত 2-এটাই যেতিয়া বেয়া কমেণ্ট কৰি দিয়ে নহয়, মনটো বহুত দুখ লগা হৈ যায়, বহুত বেছি দুখ লাগে। আৰু এজনে কমেণ্ট কৰিছে দেই, কৈছে তেওঁ মোক আগতেও এবাৰ ঠগালাক বোলে, কিবা ঠগালাক এনেকৈ লিখিছে। ঠগালাক? কি ঠগালাক? এখন গাড়ী আনিছোঁ মই, এখন গাড়ী এজন মানুহকে দিব পাৰিম। আপুনি মই ভিডিঅ'টো আপলোড কৰিলোঁ, আপুনি ভিডিঅ'টো 2 দিনৰ পিছত চাইছে আৰু এজনে লগে লগে ভিডিঅ' চাই বুকিং কৰিছে। সেইটো মোৰ গাত দুখটো নহয় দিয়কচোন। আপুনি এদিনৰ পিছত ফোন কৰিছে যে গাড়ীখন আছে নেকি, মোৰ দাদা নাই, বুকিং হৈ গ'ল। সেইটো মই কি ঠগালোঁ নেকি আপোনাক? মই এইবিলাক বেয়া কথা দিয়ক। মানে কি ক'ব আৰু, শিক্ষিত ল'ৰা দিয়ক আমিও। সেই BA পাছ কৰি পেলাই চাকৰি বাকৰি নাপায়, তোক তাকে কিবা এটা কৰি আছোঁ। 0ৰ পৰা 1 হৈছোহি। জীৱনৰ গোটেই কষ্ট, মানে টকা পইচাৰ জ্বালা, দুখ সুখ, মানে ডাঙৰ এই জ্বালা মায়া সাগৰখন পাৰ হৈ আহিছোঁ এতিয়াও। গতিকে সেয়াই আৰু মোৰ বুজি পাওক আৰু মোৰ চিন্তা চৰ্চাটো আপোনালোকে বুজি পাওক। বেয়া কমেণ্ট কৰি মোৰ মনটো মানে বেয়া নকৰিব, মোক ডাউন নিদিব, ডিমটিভেট নকৰিব। মোৰ উৎসাহ দিব নোৱাৰিলে নিৰাশ কৰাও কাৰো অধিকাৰ নাথাকে। গতিকে এইখিনিয়ে।